মৰিগাঁও নভেটিত মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ উদ্যোগত আৰু ১ নং মৰিগাঁও শাখাৰ সৌজন্যত সমূহীয়া বিবাহ সম্পন্ন। মৰিগাঁও নভেটিত উদুলি মুদুলি, কোনোৱে খাইছে, কোনোৱে আকৌ আনন্দত মতলীয়া হৈ নাচিছে। আজিৰে পৰা মৰিগাঁও নভেটিত নতুনকৈ যুগ্ম জীৱনী পাতনি মেলিছে বহু কেইবাগৰাকী দম্পতীয়ে। মৰিগাঁও নভেটিত সমূহীয়া বিবাহ, ৰভাতলিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, বেদৰ বাণীৰ লগতে হোমৰ জুই সাক্ষী কৰি সমাজৰ আগত লগত লৈ সামাজিক সকলো ৰীতি নীতিৰে আজিৰে পৰা পাতনি মেলিব যুগ্ম জীৱনৰ। মৰিগাঁও নভেটিত মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ উদ্যোগত আৰু ১ নং মৰিগাঁও শাখাৰ সৌজন্যত আয়োজন কৰা সমূহীয়া বিবাহৰ স্থলীত বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰণৰ আলহী অতিথিসকল অহা পৰিলক্ষিত হ'ল। মৰিগাঁও নভেটিত মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ উদ্যোগত আৰু ১ নং মৰিগাঁও শাখাৰ সৌজন্যত সমূহীয়া বিবাহ সম্পন্ন। মৰিগাঁও নভেটিত উদুলি মুদুলি, কোনোৱে খাইছে, কোনোৱে আকৌ আনন্দত মতলীয়া হৈ নাচিছে। আজিৰে পৰা মৰিগাঁও নভেটিত নতুনকৈ যুগ্ম জীৱনী পাতনি মেলিছে বহু কেইবাগৰাকী দম্পতীয়ে। মৰিগাঁও নভেটিত সমূহীয়া বিবাহ, ৰভাতলিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, বেদৰ বাণীৰ লগতে হোমৰ জুই সাক্ষী কৰি সমাজৰ আগত লগত লৈ সামাজিক সকলো ৰীতি নীতিৰে আজিৰে পৰা পাতনি মেলিব যুগ্ম জীৱনৰ। মৰিগাঁও নভেটিত মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ উদ্যোগত আৰু ১ নং মৰিগাঁও শাখাৰ সৌজন্যত আয়োজন কৰা সমূহীয়া বিবাহৰ স্থলীত বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰণৰ আলহী অতিথিসকল অহা পৰিলক্ষিত হ'ল। মালা দাস আমাৰ এই প্ৰভু खाना नहीं ये মানুহৰ ফালে ছটিয়াই দিলেও হয়। পুনৰিকাক্ষং নিসিংহং দৈত্যশৰণং শিকেশং জগন্নাথং বাগীশং বদদা কংকুণস্যং গুণাতীতং গোবিন্দং গুৰুৰধ্বজং জনাৰ্দনম জানকী বল্লভং জয়ং প্ৰণামী সদা নাৰায়ণং নমঃ শ্ৰীকৃষ্ণস্য কল্যাণ।
আজি তাৰমানে আমাৰ ইয়াতে সমূহীয়া বিবাহ কাৰ্যসূচী এটা আৰম্ভ হৈ আছে, চলি আছে। বহুকেইজনৰ ইয়াতে বিবাহ সম্পন্ন কৰা হৈছে। আমাৰ মহাপুৰুষীয়া আদিৰ পন্থা সমাজৰ 1 নং শাখাই আগন্তুক আহি থকা মহাপালনাম ভাগৰ উদ্দেশ্যটো ৰাখি এইসকলক তাৰমানে তাতে যাতে তেওঁলোকে যোগাযোগ কৰিব পাৰে তেনেকুৱা এটা উদ্দেশ্য, মহান উদ্দেশ্য এটা লৈ তেওঁলোকক সমূহীয়াভাৱে সমাজে লগ লাগি 1 নং শাখাই লগ লাগি তেওঁলোকৰ সমূহীয়া বিবাহ কাৰ্য আজি সমাপন্ন কৰা হৈছে। অলৰেডি ইতিমধ্যে বিবাহ কাৰ্য চলি আছে, বহুকেইজনৰ বিবাহ ইয়াতে হৈ আছে। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ এই বিবাহ কাৰ্য সম্পূৰ্ণ হওক আৰু তেওঁলোকৰ আগলৈও এনেকৈ ভকত শুশ্ৰূষা কৰিবলৈ তেওঁলোকক সুমতি সুজ্ঞান দিয়ে। প্ৰথমে মই আমাৰ মহাপুৰুষীয়া আদিপন্থা সমাজৰ সমূহ গঞা ৰাইজ তথা আই মাতৃসকলক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু এই নিউজ চেনেলটোৰ সন্মুখত কথা ক'বৰ কাৰণে আজি তেখেতলোকে আমি মহাপাপীক যিখিনি সুবিধা দিছে তাৰ কাৰণে এই চেনেলটোৰ সমূহ পৰিয়াললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি মহাপুৰুষীয়া এই আদিপন্থা সমাজৰ পশ্চিম মৰিগাঁও নংভেটিৰ ৰাইজে আমাৰ প্ৰায় বহুকেইখন বিয়া তেওঁলোকক ইয়াতেই আয়োজন কৰা হৈছে আৰু আয়োজনৰ উদ্দেশ্যটো হৈছে এনেকুৱা ধৰণৰ, আমাৰ আগন্তুক আহি থকা মাঘী পূৰ্ণিমাত আমাৰ এখন সদৌ অসম ভিত্তিত মহাপালনাম আয়োজন কৰা হৈছে আৰু সেই পালনামৰ উপলক্ষত তেওঁলোকসৱক এই বিবাহখন কৰি লোৱা হৈছে। তেওঁলোকেও যাতে সাধুসকলৰ গুৰু সেৱা, ভকত সেৱা আৰু কিবা এপদ লৰা চোৱা কৰি পেলাই ৰাইজক সহানুভূতি দেখুৱাব পাৰে, সেই উপলক্ষত এই বিয়াখিনি সমূহীয়া বিয়াখিনি আয়োজন কৰা হৈছে আৰু ইতিমুহূৰ্তত ইয়াত এতিয়া বিবাহৰ কাৰ্য চলি আছে আৰু সমূহ গঞা ৰাইজে ইয়াতে উপস্থিত আছে। মই ইয়াকে কৈ মোৰ সমগ্ৰ অসম ৰাইজে তেওঁলোকৰ প্ৰতি এই লগ্নত, শুভ লগ্নত হৰগৌৰীৰ মিলন প্ৰকাশ কৰক আৰু প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ পৰা তেওঁলোকৰ প্ৰতি সুদৃষ্টিয়ে চাই আশীৰ্বাদ কৰক। কৃষ্ণ যজ্ঞ পাতিছে লগত নাজানো আদি ৰামে সঁচাকৈ আজি দিনটো আমাৰ বাবে বহুত ভাল দিন হৈ পৰিছে। আমি বহুতখিনি আশা কৰি বহুত কেইজন ল'ৰা ছোৱালী বিয়া হোৱা পলুৱাই অনাৰ পাছত বিয়া বাৰু হোৱা নাছিলে। আমি এটা লক্ষ্যত উপনীত হৈছিলোঁ য'ত নেকি আমাৰ আগন্তুক পালনাম খাৰৰ কাৰণে আমাক মানুহ লাগে, মানে বৈবাহিক মানুহ লাগে। সেইকাৰণে আমি ৰাইজে সকলোৱে একগোট হৈ আমি যিখিনি মানুহ আমাৰ বিয়া নোহোৱাকৈ আছিল সেইখিনি মানুহক আমি সকলোৱে একমত এক বাণীৰে সৈতে সিহঁতক বিয়াখন পাতি দিছোঁ আৰু সিহঁতৰ যুগ্ম জীৱন কামনা কৰি আমি তেওঁলোকক আশীৰ্বাদ কৰিছোঁ। ইয়াকে আশীৰ্বাদ দিবৰ কাৰণে ভগৱানৰ চৰণতো আমি প্ৰাৰ্থনা কৰিছোঁ।
থৈছো আইনা খনি সজাই থৈছো মোৰ সজাই থৈছো সোণ ওলাই অহা বুঢ়া দৰা দাৰি খুৰাটো বহুত ভাল লাগিছে আনন্দ লাগিছে ভাল লাগিছে আৰু বহুত নিউজ ডেস্ক ৰিপোৰ্ট আছাম ৰিপৰ্টছ লাইভ